দিচাংমুখত বাঁহকাঠৰ অস্থায়ী দলং উদ্বোধন। দিচাংমুখ চাপৰি পাৰঘাটৰ দিচাং নদীৰ ওপৰত লেচি মঞ্জিত মিলিয়ে নিজা বিৰৰে নিৰ্মাণ কৰা বাঁহকাঠৰ অস্থায়ী দলংখন আজি মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলৈয়ে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে পৰিষদৰ সদস্য নিভা পেগু মিলি আৰু দিচাংমুখ গাঁও পঞ্চায়তৰ সভাপতি সঞ্জয় পাংগিঙে। দলে দলংখনৰ বাবে লেচি মিলিক ধন্যবাদ জনাই কয় যে বনভোজ আৰু স্থানীয় ৰাইজৰ যাতায়াত সহজ কৰাৰ উদ্দেশ্যেৰে লোৱা এই পদক্ষেপ অত্যন্ত প্ৰয়োজনীয়। ভাড়াৰ ক্ষেত্ৰত ৰাইজক এৰাধৰা কৰি যাত্ৰীসকলক সুবিধা যোগাবলৈ তেওঁ আহ্বান জনায়। দলে লগতে উল্লেখ কৰে যে ৰাইজৰ সহযোগিতা পালে এই অস্থায়ী দলংখন পৰৱৰ্তী সময়ত পকী দলঙলৈ উন্নীত কৰা সম্ভৱ। অনুষ্ঠানত TMPK মিচিং বানে কোবাং MMK স্থানীয় পঞ্চায়তসকলৰ পদধাৰীসহ বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। অস্থায়ীভাৱে নিৰ্মাণ কৰা এই দলংখনৰ উদ্বোধনী কাৰ্যসূচীত ইয়াতে উপস্থিত থকা মিচিং স্বায়ত্তশাসিত পৰিষদৰ মোৰ সতীৰ্থ নিভা পেগু মিলি ডাঙৰীয়ানী, আমাৰ মাজত উপস্থিত থকা দিচাংমুখ গাঁও পঞ্চায়তৰ সভাপতি সঞ্জয় পাংগিং ডাঙৰীয়া, উপসভাপতি জিতুমণি শইকীয়া ডাঙৰীয়া, প্ৰমুখ্যে শিৱসাগৰ জিলা গণশক্তিৰ সভাপতি তৰুণ মিলি ডাঙৰীয়া, TMPK কেন্দ্ৰীয় সমিতিৰ সাহিত্য সম্পাদক বিদ্যাসাগৰ দলে ডাঙৰীয়া আৰু এই দিচাংমুখ গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল, উপস্থিত মোৰ মাননীয় সাংবাদিক বন্ধুসকল আৰু ৰাইজ। আমি মিচিং স্বায়ত্তশাসিত পৰিষদে এই দিচাং চাপৰি ঘাটনিক ৰাইজৰ পাৰাপাৰৰ বাবে প্ৰতি বছৰে টেণ্ডাৰৰ জৰিয়তে কোনোবা লেচিক প্ৰদান কৰোঁ আৰু এই ঘাটটি হোৱাৰ পাছত ৰাইজৰ পাৰাপাৰৰ ক্ষেত্ৰত যথেষ্ট সুবিধা হৈ এগৰাকী দিচাংমুখৰ স্থানীয় যুৱক হিচাপে এই অঞ্চলটোত দলং এখন হোৱাটো অতিকৈ প্ৰয়োজনীয় আছিলে আৰু MSCৰ দ্বাৰা এই দলংখন উদ্বোধন কৰা হৈছে। আমাৰ প্ৰায় দিচাংমুখৰ যুৱক বা খেতিয়কসকলে চাপৰিত খেতি কৰি আছে। আমাৰ বহুতখিনি সফল আমি খেতিয়কৰ আমি নাম ক'ব লাগিব, পহাৰাম পাংগিং, দিনেশ তাই, ৰাজেন মিলি, গ্ৰাম্য সাংবাদিক ৰজনী পাংগিং ডাঙৰীয়া, তেখেতসকলে গজেন পাংগিং, তেখেতসকলে খেতি কৰি খেতিৰ পৰা এই বস্তুখিনি এই দলংখনেৰে পাৰ কৰি লৈ যায় আৰু আমাৰ যিসকলৰ ইয়াৰ স্থানীয় বাসিন্দা আছে তেখেতসকলৰো খেতি আমাৰ দিচাং চাপৰিত আছে। সেইসকলো খেতি বাতি কৰিবৰ কাৰণে এটা সুচল এটা ব্যৱস্থা আছে। গতিকে জীৱন জীৱিকাৰ কাৰণেই এই দলংখন অতিকৈ প্ৰয়োজনীয় আৰু এই দলংখন মিচিং অট'নমাছ কাউন্সিলে ৰাইজৰ সুবিধা কৰি দিয়াৰ কাৰণে তেখেতসকলক আমি স্থানীয় যুৱক হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা, এই